একো যুঁজে নহয় বিজেপিৰ ডেভেলপমেণ্টে আৰু নৰেন্দ্ৰ মোদীৰ নেতৃত্বক মেটচ কৰিব পৰা একো ৰাস্তাই নাই আপোনালোকে দুটা বস্তু ভাবি চোৱা নাই যে পাকিস্তান ভাৰতৰ যুদ্ধতে ৰাহুল গান্ধীয়ে কাক সমৰ্থন কৰিলে আৰু গোটেই ৰাহুল গান্ধীৰ পাৰ্টিটোৱে কাক সহায় কৰিলে গতিকে অসমৰ মানুহ ভাৰতীয় অসমৰ মানুহে অকল আকৌ মই কৈছোঁ অসমৰ মানুহে যেনেকৈ নিউজ লাইভ প্ৰাগ টিভি প্ৰতিদিন চায় তেনেকৈ অসমৰ মানুহে টাইমছ নাও ৰিপাব্লিকো চায় অসমৰ মানুহে যেনেকৈ অসমৰ ইউটিউব চায় তেনেকৈ ভাৰতৰ ইউটিউবো চায় অসমৰ মানুহ ভাৰতীয় গতিকে ভাৰতৰ ৰাজনৈতিক প্ৰেক্ষাপটত ৰাহুল গান্ধীক ভোট দিয়া মানে যে পাকিস্তানক ভোট দিয়া বাকীটো এইবিলাক সৰু সুৰা কথা থাকিয়ে গ'ল আসলটো মুৰব্বীজনেই প্ৰ পাকিস্তান নহয় কালি মধ্যপ্ৰদেশত কোনবোৰ কথা কৈছে আপোনালোকে নিজে শুনিছে সেইকাৰণে নেশ্যনেলিজিম আইডেণ্টিটি আৰু ডেভেলপমেণ্ট আমাক বিজেপিৰ অসমত কোনো বিকল্পই নাই অসমীয়া ভাৰতীয় মানুহৰ কাৰণে বিজেপি যে নেচেচাৰী ইন আছাম আজি কোনে সিদ্ধান্ত ল'ব পাৰে যে অসমীয়া মানুহক আৰ্মছ লাইচেন্স দিম এইটো কংগ্ৰেছে কেতিয়াবা সিদ্ধান্ত ল'ব পাৰিব বৰদুৱাৰ পৰা এভিকশ্যন কৰি দিম কাজিৰঙাত গড় এটাও হত্যা হ'ব নিদিওঁ বৰপেটা সত্ৰৰ ফালে ৰঙা চকু দেখুৱাব নিদিওঁ এই সিদ্ধান্ত কোনে ল'ব পাৰে বোলে এটা বাচ্চাও চাইল্ড মেৰেজ হ'ব নিদিওঁ এই সিদ্ধান্ত কোনে ল'ব পাৰে গতিকে অসমীয়াৰ কাৰণে বিজেপিটো এটা কম্পালচন হয় কাৰণ অসমীয়া মানুহে যিটো বিচাৰে তাক বিজেপিয়ে দিব পাৰে আৰু বিজেপিয়ে যি ৰাজনীতি কৰে সি অসমীয়া মানুহৰ আদৰ্শত ৰাজনীতি কৰে আজি বটদ্ৰৱ আমি যেনেকৈ সত্ৰ বনাইছোঁ সন্মুখত যেনেকৈ আঁচনি হৈছে কংগ্ৰেছেতো কেতিয়াবাই কৰিব পাৰিলেহেঁতেন সেইকাৰণে ভাৰতীয় জনতা পাৰ্টি অসমৰ ৰাইজৰ মাজত একাকাৰ হৈ পৰিছে পৃথক কৰাটো সম্ভৱে নহয় যোৱা 3 দিন কংগ্ৰেছে প্ৰমাণ পালে চেষ্টা কৰিছিল যোৱা 3 দিনত পৃথক কৰিবতো নোৱাৰিলে আপোনালোকে নিজে টিভিৰ ভিজুৱেল চাব বানপানীত যন্ত্ৰণা কষ্ট আৰু এক প্ৰকাৰ ক'ব গ'লে চৰকাৰক মনত হয়তো বেয়াও পাই থকা মানুহ কিন্তু তাৰ মাজত মই যাওঁতে মানুহে মোক কিটো ব্যৱহাৰ কৰিছে যোৱা 3 দিনতো আপোনালোকে নিজে দেখিছে এটা যদি সত্যটো আপোনালোকে নাচাওঁ বুলি ভাবে এইটোতো মোৰ কোনো উপায় নাই এইটো ঠিক যে একাংশ মানুহে নগাঁৱৰ পৰা একাংশ মানুহ আছে তেওঁলোককতো আমি ভোটো নালাগে বুলি কৈ দিওঁ যে যদি আমি কণ্ডিশ্যনেল ভোট খোজোঁ বাচ্চাক যদি সৰুতে বিয়া নিদিওঁ বুলি কয় তেতিয়াহে আমাক ভোট লাগে যদি সত্ৰৰ মাটি দখল নকৰোঁ বুলি কয় তেতিয়াহে আমাক ভোট লাগে গতিকে আমাৰ ভোট এটাও কতো আঁতৰি নাযায় কাৰণ অসমীয়া মানুহে প্ৰথমবাৰৰ বাবে এখন নিজৰ চৰকাৰ পাইছে আৰু এতিয়াতো আগষ্টৰ পৰা কিমান কাম ওলাব মাৰ্চলৈকে থিয় থাকিব পৰা নাযাব বেলেগ মানুহ আমাৰ ইমান হাতত কাম আছে